খেলা ও বৈকুণ্ঠরে পরা হরির নাম আনি ভারতে প্রসার করিলা এ শংকৰ মাধৱ হে এ শংকৰ ও নামৰে পাতিলা খেলা ও বৈকুণ্ঠৰে পৰা হৰিৰ নাম আনি ভাৰতে কৰিলা শংকৰ মা আদিতে হৰিৰ নাম বৈকুণ্ঠে আছিলা আর শংকৰ স্বৰূপী তাক শংকৰ স্বৰূপী তাক নমাই আনিলা শংকৰ মা হে ও নামৰে পাতিলা খেলা বৈকুণ্ঠৰে পৰা শংকৰ মা আহাৰ এক দেৱ এক হেব এহি তত্ত্বসাৰ নামৰে আর এক বিনে সংসাৰত এক বিনে সংসাৰত গতি নাহি শংকৰ মা ও নামৰে পাতিলা খেলা ও বৈকুণ্ঠৰে পৰা হৰিৰ নাম আনি ভাৰতে প্ৰচাৰ কৰিলা শংকৰ মা এ সুধি গণৰ পদ ধূলি ও আমি হবে ও হিরে তুলি লা সুধি গণৰ পদ ধূলি ও আমি হবে ও ক্ষীরে তুলি এ ভক্তিৰ সেই পদ আমি কেয়াখাৰ
নারদ মুনি ও দেখা পাই এ ধর্ম যুধিষ্ঠির ও আঠে বেঠে নিলে আগব আর সঙ্গে মাতৃ কুন্তি দেবী ওই আৰু পঞ্চ ভাতৃ মিলি ও পাদ্যৰ ঘে ও মুনি হে প্ৰণাম হৰি কিবা হেতু ও আগমন হে কোৱা দেৱত পুধন আৰু তেতিয়া নাৰদ মুনি ও কহি বেলা ধর্মরাই ও স্বর্গপুরে ও গলু মই আৰু তা হে তোমার ও পিতৃক লগ তোমার ও কুশল বার্তা ও সুধিলে ও মোক ও কথা এটা কৈ পঠালে কি কথা জানা ও ৰাজখুই হে যজ্ঞ কৰি নারদ মুনির ও কথা শুনি যুধিষ্ঠির রায় ও কি মতে রিবু যজ্ঞ মনতে গুণ হে বিপদ কালত ও কৃষ্ণ বিনে আমার গতি নাই নারদ এইও কথা ও যুধিষ্ঠির
সভাত্রী মিলি কৃষ্ণ আরাধিবে লইলা ও চতুর্ভুজ রূপে প্রভুই দরিখন দিলা ইয়ো কৃষ্ণ ও হে কৃষ্ণক দেখি সকলোৱে ও প্ৰণাম কৰি প্রভু প্রভু হে শরণে প্রণাম করি কহিবেলা হে শরণে প্রণাম করি হে প্রভু ও পিতৃয়া দেখিলাই আমাক হে যজ্ঞ করিবারে হে কিন্তু প্রভু কিমতে করিবু যজ্ঞ হিমতে করিবু যজ্ঞ এ কথা শুনি শ্রীকৃষ্ণই ও হাঁহি মাৰি দাদা যুধিষ্ঠিৰ যজ্ঞৰ আয়োজন কৰা যজ্ঞৰ আয়োজন কৰা সেই কথা শুনি যুধিষ্ঠিৰৰ আনন্দ মিলিলা পঞ্চ ভাই মিলি যজ্ঞৰ আয়োজন কৰি পঞ্চ ভাই মিলি যজ্ঞৰ এই যজ্ঞ পাতে যুধিষ্ঠিৰে কৰি এই যজ্ঞ পাতে যুধিষ্ঠিৰে কৰি আয়োজন ও নানাজন নানা বস্তু উদিল জনে জন যজ্ঞ কৰি আয়ো কৰি এই ৰজা মহাৰজা গণে এই নানা বস্তু দিলা এই যজ্ঞৰ বস্তু দেখা হবে পৰ্বত সম হইলা এই পৰ্বত ও তাক দেখি যুধিষ্ঠিৰৰ ওই আনন্দ মিলিলা যজ্ঞ ও প্ৰথমতে দুৰ্যোধনক ভৰালে ৰাখিলা তাক দেখি ভীমখেনে দেখি ভীমখেনে শুনা কৃষ্ণ দুৰ্যোধন আমাৰ পৰম শত্ৰু আৰু তেওঁকে তুমি ভৰাল ৰখিয়া পাতিলা তেতিয়া কৃষ্ণই কৈছিল শুনা দাদা মই কিয় দুৰ্যোধনক ভৰাল ৰখিয়া পাতিছো তুমি জানা ও লক্ষ্মী হাত দুৰ্যোধনৰ ও নিজেও নাজানে ও এক যদি খৰচ কৰে 10 গুণ বাঢ়ে ও এক যদি খৰচ কৰে 10 গুণ বাঢ়ে
চাই কৃষ্ণ যুধিষ্ঠিৰক চাই কৃষ্ণ হে কৃষ্ণই বোলে দাদা মোৰ তোমাৰ যজ্ঞত মই কি কাম কৰিম জানা দাদা এই ঋষি মুনি এই ভকত গণ সকলোৰে মই কি কাম কৰিম জানা দাদা এই সকলোৰে দাদা মই এই ধুৱাইব চৰণ এই সকলোৰে দাদা এই ধুৱাইব চৰণ কথা শুনি যুধিষ্ঠিৰে আচৰিত ভৈলা কৃষ্ণক চাই হিয়া পাছে শুনা কৃষ্ণ তুমি হলা জগতৰ ঈশ্বৰ তুমি জগতৰ ঈশ্বৰ হৈ সাধাৰণ নৰমনীশ্বৰ চৰণ ধুৱাবা নাই কৃষ্ণ পৰিয়ালৰ গৰাকী হিচাপে এই কাম তুমি মোক কৰিবলৈ দিয়া তেতিয়া কৃষ্ণই কৈছিল নহয় দাদা সেই কাম মই কৰিম আৰু সেইফালে নিমন্ত্ৰণ বল যজ্ঞ চাব
জাগৰ আৰু সেইফালে বিপ্ৰগণে মন্ত্ৰ পাঠ উচ্চাৰণ কৰিলা যুধিষ্ঠিৰক চাই বিপ্ৰয় শুনা ধৰ্মৰায় এতিয়া পূৰ্ণাহুতিৰ সময় হৈছে গতিকে পূৰ্ণাহুতি প্ৰদান কৰিব লাগে এই কথা শুনি শ্ৰীকৃষ্ণই বিপ্ৰগণক হেৰা বিপ্ৰগণ পূৰ্ণাহুতিৰ এতিয়াও সময় হোৱা পূৰ্ণাহুতিৰ এতিয়াও কৃষ্ণই বোলে শুনা দাদা মুহুৰ বচন দাদা হৰিধন নামে ভকত আছেই একজন আৰু দাদা সেই হৰিধন ভকতক তুমি বিচাৰি আনা যায় তেতিয়াহে তোমাৰ যজ্ঞ সফল হ'ব জানিবা নিশ্চয় কথা শুনি যুধিষ্ঠিৰে ৰৈ নাথাকিলা দুৰ্গণক চাই পাছে আৰু তেতিয়া দুৰ্গণে বল উপায়তো নাই ৰজাই আদেশ কৰিছে গতিকে যুধিষ্ঠিৰৰ আদেশ পাই দুৰ্গণে যায় হৰিধন ভকতক বিচাৰি আছা বিচাৰি খালে কোনো ভালে হৰিধনক নাপাইলে বিচাৰি কিছু দূৰে শ্মশানে দেখিবা পাই মৃত্যু দেহা পুৰি আছে এক চণ্ডাল মৃত দেহা পুৰি আছে এক চণ্ডাল দুৰ্গণে ভকতক বিচাৰি আছা হৰিধন ভকতক তেতিয়া দুৰ্গণে সেই চণ্ডালজনক সুধিছিল হেৰা চণ্ডাল ককাই বোলে হেৰা চণ্ডাল ককাই তুমি বাৰু হৰিধন ভকতক চিনি পোৱা নেকি হে তেতিয়া চণ্ডালজনে উত্তৰ দিছিল হেৰা বোপাইহঁত হৰিধন ভকত হৰিধন ভকত দেখো ময়েই বাপ ভাইহঁতে ইয়াতে মস্ত চণ্ডাল বোলে হৰিৰ ভকত বুজি পাইছো তাতে মিছা কথা কৈছে হয়নে তেতিয়া চণ্ডালজনী পুনৰ কৈছিল হেৰা বোপাইহঁত তোমালোকে কি কৈ আছা মই সঁচাকৈ কৈছো মই হৰিধন ভকত কথা শুনি দুৰ্গণে আলোচনা ই হৰিধন ভকত হয় নহয়
ৰজা যদি নিব দিছে ইয়াৰ নামটো মিলি আছে গতিকে ইয়াকেই নিয়াই ভাল নিব দিছে লৈ বল তেতিয়া দুৰ্গনে সেই চন্দাৰজনক পুনৰ কৈছিল হেৰা চন্দল ককাই ধৰ্মৰাজ যুধিষ্ঠিৰে ৰাজসৈ যজ্ঞ পাতিছে আৰু তাত তুমি পূৰ্ণাহুতি প্ৰদান কৰিব লাগে গতিকে তুমি স্নান কৰি আহা আৰু এতিয়াই তুমি আমাৰ লগতেই বলা কথা শুনি চন্দলৰ আনন্দ মিলিলা চলি যে হরিধন মহার দমন দুতর হঙ্গে হরিধনে গইলা জয় গোস্থান কত বেলি পাইলা যাই এতিয়া চাউক ৰাইজ আৰু সেইফালে আগবাঢ়ি আহি কৃষ্ণয় ধুৱাইলা পৰামৰ্শ অনুসৰি সেই হৰিধন চন্দলে যজ্ঞত পূৰ্ণাহুতি প্ৰদান কৰিলা আৰু তেতিয়া সেই যজ্ঞৰ সকলোবোৰ কাম সমাপ্ত হৈল আৰু সেইফালে যজ্ঞ শেষে সকলোৱে ঘৰি গৈ তাৰ পিছত শুনক ৰাইজ যেন কথা তাৰ পিছত শুনক ৰাইজ এই প্ৰভু নাৰায়ণ ভকতৰে ধন প্রভু দয়া প্রভু নারায়ণে ও যুধিষ্ঠিরক মাগিলা বিদায় হে দয়াময় মাগিলা হে নখম
হে কৃষ্ণ তুমি ওহ জগতৰ ঈশ্বৰ হয় ভগত বৈষ্ণৱ হৰ গৈ ও কিয় তুমি চৰণ ধুৱাইলা হে দয়াময় চৰণ তেতিয়া প্ৰভু কৃষ্ণই যুধিষ্ঠিৰক কৈছিল শুনা দাদা মই কিয় সাধাৰণ নৰমনীশ্বৰ চৰণ ধুৱালো এই কথা জানিবলৈ হলে আমি সেই ত্ৰেতাৰ যুগৰ কাহিনীৰ কথা অলপ জানিবই লাগিব গতিকে দাদা তোমাক মই সেই ত্ৰেতাৰ যুগৰ কাহিনীৰ কথা অলপ কওঁ শুনা ও ত্ৰেতাৰ যুগত ৰঘুবংশ প্রভু শ্রী হরি দশরথর ঘরে জন্মে প্রভু শ্রী হরি হে পিতৃ দশরথ রাজা ওই অতি গুণবান এ রানী তিনিজনী সমে পুত্র চাৰিজন ৰাণী তিনিজনী সমে পুত্র এই জ্যেষ্ঠ পুত্র রামচন্দ্র গুণৰ সাগৰ ওই অভিষেক পাতে ৰামৰ আনন্দিত মন অভিষেক পাতে ৰামৰ আনন্দিত ঘরে জন্মে প্রভু শ্রী হরি কিন্তু হাই বিধির লিখন নাচাই খন্দন ভবা কথা নহয় সিদ্ধি এই বাতো দাসে কনা বিধি ধাতাই দিলেও বিধাতাই নিদি দাতাই দিলেও বিধাতাই নিদি বাততা সে কানা বিধি দাতাই দিলে বিধা ও দাতাই দিলে ভাগ্য চক্ৰত পৰিণৰে লতি ঘটি খাই মরে ও দশরথর এনুয়া বিলাই ও দশরথর এন বিলাই দাতাই দিলে দিয়ে দাতাই দিলে বিধা পূৰ্বৰ শৰ্ত অনুসৰি কইকিয়ে দশৰথৰ পৰা
দুটা বৰ খুজিছিল প্ৰথম বৰত ৰামক 14 বছৰ বনবাস আৰু দ্বিতীয় বৰত ভৰতক অযোধ্যাৰ ৰজা পাতিব লাগে হয় এই কথা শুনি ৰজা পৰিমূৰ্ছা গইলা এই কথা ৰামচন্দ্ৰই শুনি এই কথা ৰামচন্দ্ৰই হে পিতৃ সত্য পালি ৰাম অবনেশনী ভাতৃ লক্ষ্মণ সীতা দেৱী সংগে চলে ভাতৃ লক্ষ্মণ সীতা দেৱী আৰু এদিন সেই লংকাৰ ৰজা ৰাৱণে ভিক্ষা চলে সীতা দেৱী সীতা ঘরে রাবণ যায় অলংকাক লৈ অশোক বনত সীতা দেৱীক যতনে ৰাখিল অশোক বনত সীতা দেৱীক আৰু এইফালে শূন্য গৃহ দেখি ৰামে আচৰিত প্রভু শ্রী রামে লক্ষ্মণৰ সহিতে বান্ধিলে কখেতু সাগৰত বান্দৰ সৈন্যক লগত লৈ সীতাক বিচাৰি প্ৰভু শ্ৰী ৰামে লক্ষ্মণৰ সহিতে সীতাক বিচাৰি প্ৰভু শ্ৰী ৰাম হে লক্ষ্মণ হেতুর উপরে প্রভুই এ লঙ্কা পাইলা এই কথাটা বন্ধু যাই এই কথাটা বন্ধু যাই হে মহাকুটেরা বন্ধু যাই
লহ লহ করিবার লহ লহ করিবার এই তাকে দেখি রামচন্দ্র মারে বরুণ রাবণর অগ্নিমান হই খান রাবণর অগ্নিমান হে পুনরে লঙ্কেশ্বর হর প্রহরী হর ঘাতে প্রভু রামে সিসিকি পড়িলা হর ঘাতে প্রভু রামে হুল লঙ্কেশ্বর হুল লঙ্কেশ্বর এই বাতর মৃত্যুর কারণ এই বাতর মৃত্যুর কারণ এয়া এ পাখুপাত অস্ত্র তুলে লইছো মই হ পাখুপাত অস্ত্র রামে প্রহার করিলা ইয়ো Samika